নাথযোগী ছাত্ৰ সন্থা অসম প্ৰাদেশিক যোগী সন্মিলনীৰ তৰফৰ পৰা আজি যৌথ সভাত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। আজি গুৱাহাটীস্থিত গুৱাহাটী মহানগৰ জিলা যোগী সন্মিলনীৰ কাৰ্যালয়ত অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ এখন যৌথ সভা অনুষ্ঠিত হয়। সভাখনত ইতিমধ্যে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অসম চৰকাৰখনে আজিলৈকে নাথযোগী জনগোষ্ঠীৰ যিখিনি দাবী সেই দাবীখিনিৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আৰু যিহেতুকে গুৰুত্ব প্ৰদান কৰা নাই তাৰ কাৰণে গণতান্ত্ৰিক আন্দোলনৰ বিকল্প নাই। সেইকাৰণে আমি চৰকাৰখনক সকীয়াই দিবৰ কাৰণে অহা ডিচেম্বৰৰ 25 তাৰিখে তিনিচুকীয়া জিলাৰ ঢলা, ধেমাজি, লখিমপুৰ আৰু মাজুলী জিলাত এক বিশাল জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু এই জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ যে 2026 চনৰ নিৰ্বাচন আহি আছে। গতিকে 2026 চনৰ নিৰ্বাচনৰ আগে আগে আমাৰ যিখিনি দাবী, আমাৰ বিশেষকৈ কেইবাটাও দাবী আছে, সেই দাবীখিনি যদি তেওঁলোকে পূৰণ নকৰে, সেই দাবীখিনিক লৈ যাতে তেখেতসকলে কোনো ধৰণৰ আলোচনা নকৰে, তেতিয়াহ'লে নিশ্চিতভাৱে 26ৰ বিধানসভা নিৰ্বাচনত জনগোষ্ঠী আৰু নাথযোগী জনগোষ্ঠীৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব। কাৰণ নাথযোগী জনগোষ্ঠীৰ ৰাইজে কেৱল ভোটদান কৰিবই নহয়, নাথযোগী জনগোষ্ঠীৰ ৰাইজে সাংবিধানিক অধিকাৰো কাঢ়ি আনিব জানে। গতিকে আমি আশা কৰিছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগে আগে অসম চৰকাৰৰ যিগৰাকী দক্ষ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই জনগোষ্ঠীৰ কথাখিনি তেওঁ চিন্তা কৰিব। আৰু আজিৰ সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অসমত যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে অসম চৰকাৰে প্ৰতিবেদন দাখিল কৰিছে, সেই প্ৰতিবেদনত এটা কথা উল্লেখ আছে যে যিসমূহ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব তেওঁলোকক ৰাজনৈতিক অধিকাৰো সুনিশ্চিত কৰা হ'ব। আমি নাথযোগী জনগোষ্ঠীয়ে এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যিহেতুকে নাথযোগী জনগোষ্ঠীয়ে সংখ্যাগৰিষ্ঠ থাকি পেলাই তেওঁলোকে কেইবাটাও বিধানসভা সমষ্টিত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। গতিকে সেইকেইটা সমষ্টি যাতে কোনো কাৰণতে নতুনকৈ হ'ব লগা 6 জনগোষ্ঠীৰ জনজাতিকৰণ যিকেইটা হ'ব তেওঁলোকৰ কাৰণে যাতে সংৰক্ষণ নকৰে, তাৰ কাৰণে আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম প্ৰাদেশিক যোগী সন্মিলনী লগতে ভাতৃভক্তি যিখিনি সংগঠন আছে আপোনালোকে আজি যৌথভাৱে সভাৰ আয়োজন কৰিছে, কি কৈছে? আজি অসমৰ নাথযোগী জনগোষ্ঠীৰ কাৰণে এটা অতি ঐতিহাসিক দিন। কাৰণ অসমৰ নাথযোগীসকল অসমৰ এটা অতি প্ৰাচীনতম খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ অসমৰ সাহিত্য, ধৰ্ম, সংস্কৃতি সকলো দিশতে ৰাজনৈতিক ক্ষেত্ৰখনত বিশিষ্ট বৰঙণি আছে, আত্মবলিদান আছে। কিন্তু ইমানৰ পিছতো অসমত বসবাস কৰা নাথযোগীসকল অসমৰ ভিতৰত আটাইতকৈ মাৰ্জিনেলাইজ, অৰ্থাৎ অতিশয় অনগ্ৰসৰ জনগোষ্ঠী, ৰাজনৈতিকভাৱে অনগ্ৰসৰ, সকলো ক্ষেত্ৰতে এটা অনগ্ৰসৰ জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই সুদীৰ্ঘ দিন ধৰি চৰকাৰৰ ওচৰত আমাৰ দাবীসমূহ, আমাৰ সমস্যাসমূহ সমাধানৰ কাৰণে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে। কিন্তু বছৰৰ পিছত বছৰ অতিবাহিত হোৱাৰ পিছতো এই দাবীসমূহ পূৰণ কৰিবৰ কাৰণে অসম চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়েহে অসমৰ নাথযোগীসকলৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত, অসমৰ নাথযোগীসকলৰ উন্নয়নৰ খাতিৰত সদৌ অসম নাথযোগী ছাত্ৰ সন্থা আৰু অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে অনাগত দিনত জাতিটোৰ উত্তৰণৰ বাবে যৌথ সংগ্ৰামৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু সেই কাৰ্যসূচী অনুসৰি অহা 26 ডিচেম্বৰ তাৰিখে প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী হিচাপে ধেমাজি, তিনিচুকীয়া জিলাৰ ঢলা, লখিমপুৰ আৰু মাজুলীত জোৰ সমদল কাৰ্যসূচী পালন কৰিব। আৰু তাৰ লগে লগে ভৱিষ্যতে দুয়োটা সংগঠনে একত্ৰিত হৈ পেলাই জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত বিভিন্ন সংগ্ৰামী কাৰ্যসূচী গ্ৰহণ কৰিব।